গুড মৰ্ণিং, সুপ্ৰভাত জনাইছোঁ। সকলোৰে দিনটো সুখৰ হওক, সুন্দৰ হওক, তাকে কামনা কৰিছোঁ। আজি আকৌ এবাৰ আপোনালোকৰ ওচৰত মই আকৌ এটা সুন্দৰ পোৱাতে ধুনীয়া পইণ্ট এটা লৈ আহিছোঁ। আৰু পইণ্টটো এয়া এতিয়া বৰ্তমান মই টেঙা পানী খাই আছোঁ দেই, গৰম পানী। মাজে মাজে মিছ হয়, নোহোৱা নহয়। এতিয়া গৰম পানী খোৱাৰ পিছত তাৰপিছত গ্ৰীণ টি ল'ম। সেই লৈ আপোনালোকৰ ওচৰলৈ আহি গৈছোঁ। আপোনালোকে সকলো কাম কৰিলেই চাগৈ ন? ময়ো যিখিনি মোৰ সদায় পুৱাৰ কাম কৰি ল'লোঁ। সদায় এটা এটা পইণ্ট আপোনালোকক সদায় ক'ব চেষ্টা কৰোঁ। মই লগতে নিজেও আহৰণ কৰোঁ আৰু ভাবোঁ আপোনালোকেও যে অকণমান কিবা তাক আপোনালোকক মই দিব পাৰোঁ, সেইটোৱে সদায় চেষ্টা ৰাখোঁ। আজি এটা কথা ক'ব বিচাৰিছোঁ। ভগৱন্ত শ্ৰীকৃষ্ণই আৰু এষাৰ ধুনীয়া কথা কৈ কৈছে যে তুমি যদি কাৰোবাক উপকাৰ কৰিব পৰা নাই, তুমি নকৰিবা। কিন্তু তোমাৰ অপকাৰ কৰাৰ অধিকাৰ কোনো তোমাক দিয়া নাই, মনত ৰাখিবা। উপকাৰ কৰিব পৰা নাই, মনে মনে থাকা। যদিহে তুমি অপকাৰ কৰিছা, তাৰ ফল তুমি পাবা। ভগৱন্ত শ্ৰীকৃষ্ণই কৈছে তোমাৰ বাৰীখনত তুমি আকৌ এটা গছপুলি ৰোপণ নকৰিবা। গছপুলি ৰোপণ কৰিলে কি হয় জানানে? এডাল গছপুলি যেতিয়া লগাব তাৰ ফল এদিন পাবাই। ভগৱন্তই কৈছে, কি কৈছে আচলতে, তুমি যদি কাৰোবাক উপকাৰ কৰিব পৰা নাই, তুমি অপকাৰো নকৰিবা। অপকাৰ হৈছে এডাল গছপুলি। যেতিয়া তুমি এডাল গছপুলি ৰোপণ কৰিবা তোমাৰ বাৰীখনত, সাংঘাতিক ধুনীয়া পইণ্ট শুনিব দেই, গছপুলি ৰোপণ কৰিবা, সেই গছপুলিটোৰ পৰা তোমাৰ এদিন ফল পাবাই, একদম চিয়'ৰ। সেই ঠিক তেনেদৰে তুমি কাকো অপকাৰ নকৰিবা কৈছে। সেই গছপুলিটোক অপকাৰৰ লগত তুলনা কৰিছে। অপকাৰ কৰিলে তুমি এদিন প্ৰথমে লগে লগে নাপাব পাৰা, লাহে লাহে কিন্তু তাৰ ফল তুমি পাবা একদম 100% সঁচা। ভগৱন্ত শ্ৰীকৃষ্ণই কৈছে। চাওক, আমাক ভগৱন্তই প্ৰতিটো কথাই আমাক শিকাই আছে ন, কিন্তু আমি পাহৰি যাওঁ। এই ফটককৈ কাৰোবাৰ কথা কেনেবাকৈ কিবাকৈ পাতি দিওঁ বা কৈ দিওঁ। কিন্তু এটা কথা চাবচোন দেই, সঁচাকৈ আপুনি যেতিয়া কাৰোবাৰ কথা খুব বেলেগকৈ হেৰিকৈ পাতিব ন, সেইখিনি কিন্তু আপোনাৰ খুচৰি আপোনাৰ ওচৰত আহিবই আহিব। সেইকাৰণে এটা কথা সদায় আমি মনত ৰাখিব লাগিব। কাৰোবাৰ লগত কথা পাতোঁতে, কৰোঁতে, ক'ৰবাত যাওঁতে সদায় সাৱধান থাকিব লাগে। তেনেকুৱা কথাৰ পৰা যেন আমি সদায় বিৰত থাকিব লাগে। এই কথাষাৰ সদায় মনত ৰাখিব। আৰু এটা কথা, ভগৱন্ত শ্ৰীকৃষ্ণই কৈছে, যিমান পাৰা সহায় কৰি যোৱা। যদি সহায় কৰিব নোৱাৰা, মনে মনে থাকিবা আৰু অপকাৰৰ বীজ ৰোপণ নকৰিবা। সাংঘাতিক ধুনীয়া পইণ্ট, মনটো বহুত চুই গৈছে। সেইকাৰণে আপোনালোকলৈ পইণ্টটো মই লৈ আহিলোঁ। এই পইণ্টটো ক'বলৈ গ'লে সকলোৱে জানে, কিন্তু আমি খুব অনুভৱন কৰি নাচাওঁ বস্তুটো কি কৈছে। ইমান ডাঙৰ কথা কৈছে ন। চাওক না, গছপুলি এটা ৰুলে সঁচাকৈ ফল দিব, সেইটো আমিও জানো ন। সেইকাৰণে কৈছে, মিছাতে কেতিয়াও এটা গছপুলি ৰোপণ নকৰিবা। তুমি যদি গছপুলি ৰোপণ কৰিছা, তাৰ ফল পাবলৈ তুমি ৰেডি হৈ থাকা। কম ডাঙৰ কথা নাই। সেইকাৰণে সদায় সকলো ধুনীয়াকৈ থাকক, ভালকৈ থাকক। এই কথাবোৰ আমি আচলতে ধ্যান দিলে আমাৰ, বিশেষকৈ আমি নিজৰ জীৱনত আমি নিজেই বহুত বাধাৰ পৰা আঁতৰি থাকিব পাৰিম ন, বাধাৰ সন্মুখীন নহ'ম। সেইকাৰণে ঠিক আছে, আজি ভিডিঅ'টো মই এনেকৈয়ে আনিলোঁ। আপোনালোকৰ দিনটো বহুত বেছি সুখৰ হওক, সুন্দৰ হওক, সকলোৰে মনোকামনাবোৰ পূৰণ হওক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ঠিক আছে, নমস্কাৰ।